বিস্তৃত বাতৰি মাজলৈ আহিছো। বিশ্বনাথৰ চাহ বাগিচা চামিলি ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। অসমত নিৰ্বাচনী ৰণদংকা বজাবলৈ আহি মূৰত টুকুৰি লৈ এটি কলি দুটি পাত বুটলিলে প্ৰিয়ংকাই। লগতে মহিলা শ্ৰমিকৰ সৈতেও মত বিনিময় কৰিলে প্ৰিয়ংকা গান্ধীয়ে। ये वाला मैम ये पूरा 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 और फिर इसमें ऐसे एटी कली दुटी पात प्रियंकाई तुलिले साधार बागिचा ये वाला কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক বাগিচাৰ লক্ষ্মীহঁতে শিকালে কেনেকৈ পৰিধান কৰে বাগিচাৰ বনোৱাৰ সাজ। কেনেকৈ তোলে চাহৰ সেউজীয়া পাত। চাহ বাগিচাৰ জনজীৱন আৰু জীৱন ধাৰণৰ বুজ ল'বলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বুজ ল'লে বাগিচাৰ সমস্যাৰ। और ये जो सरकार ने अभी कहा है कि बढ़ाएंगे 217 नहीं किया, ये तो झूठा बात बोला है। अच्छा उन लोग को दावेदारी क्या रहा है कि 350 रुपया श्रमिक को देगा बोल के, मगर अभी तक हम लोग को नहीं मिला है। तो इनकी क्या है? इन लोग का भी तो यही है, इनका तो और भी बुरा है। बहुत बुरा है। मगर इन लोग का ये है क्या करेगा, हम लोग का टी गार्डन है, इसलिए हम लोग चाहते हैं। जब से ये सरकार आया है हर चीज का दाम बढ़ता है, चावल का दाम, तेल का दाम, दाली का दाम, आलू का दाम, हर चीज का हम लोग। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বাগিচাৰ বনোৱাৰ দুখ কষ্টৰ মান ল'বলৈকে প্ৰিয়ংকা গান্ধী আলহী হ'ল তেজপুৰৰ টিনামণি দাসা অমৃতা চাহতৰ পৰিয়ালৰ। পৰিয়ালটোৰ কেঁচুৱাক কোচত তুলি প্ৰিয়ংকাই যাচিলে মৰম। शांत है एकदम। हाँ। शाम को थोड़ा दिक्कत लगा। रात को सोती है? हाँ। कितने घंटे? नहीं, रात में ज्यादा दिक्कत नहीं करती है, ससुर के देने से थोड़ा बात ही एक लगी सी। मुस्कुरा रही है। हाँ। একেবাৰে সহজভাৱেই ষ্টীলৰ গ্লাছত পান কৰিলে কেঁচা মাটিৰ চৌকাত তপতোৱা ৰঙা চাহ। প্ৰিয়ংকাই অনুভৱ কৰিলে বাগিচাৰ শ্ৰমিকসকল বৰ সহজ সৰল। चाय के बागान के जो मजदूर हैं उनसे मैंने बात की और इनसे भी बात की, और दुखी होता है देख के, क्योंकि देखिए ये काम पूरी निष्ठा से कर रहे हैं। सुबह उठते हैं, धूप में जाके बागान जाते हैं और अपना काम करते हैं, घंटों के लिए बच्चों को घर पे छोड़ते हैं। ये भी एक कंपनी में काम करते हैं जो यहाँ रहते हैं, इनके भी छोटे छोटे बच्चे हैं। ये पूरा चूल्हे पे बन रहा है। गैस खत्म हो गई, खाली सिलेंडर। অসম ভ্ৰমণৰ দ্বিতীয় দিনাও মাদলৰ চেৱে চেৱে এইদৰেই প্ৰিয়ংকাই নাছিলে ঝুমুৰ। অসমৰ পৰা উভতি যোৱাৰ আগমুহূৰ্তত বাগিচাৰ বনোৱা সমাজক প্ৰাক নিৰ্বাচনী 5টা গেৰাণ্টিৰ এটা হিচাপে প্ৰিয়ংকাই দি গ'ল চাহ বনোৱাৰ মজুৰি 365 টকা পৰ্যন্ত বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি। ৰিপোৰ্ট নিউজ
নিউজ 18 অসম নৰ্থ ইষ্ট। पूरा पूरा ऐसे और फिर इसमें डाल के ऐसे कैसे मालूम टोकरे में जा रहा है। আৰু ইফালে তেজপুৰত বিশাল জনসভাত অংশগ্ৰহণৰ পূৰ্বে মহাভৈৰৱ মন্দিৰতো আশীষ ল'লে প্ৰিয়ংকা গান্ধীয়ে। আমি এই মুহূৰ্তত ভিজুৱেলছ দেখুৱাই গৈছোঁ। এয়া দেখিবলৈ পোৱা গৈছে যে মহাভৈৰৱ মন্দিৰত উপস্থিত হৈছেগৈ প্ৰিয়ংকা গান্ধী। আৰু যিহেতু আমি দেখুৱালোঁ কিছু সময় পূৰ্বে যে কেনেধৰণে চাহ বাগানত চাহপাত ছিঙিলে প্ৰিয়ংকা গান্ধীয়ে আৰু অতি সহজভাৱেৰে চাহ পান কৰিলে, লাল চাহ পান কৰিলে ষ্টীলৰ গ্লাছত, আৰু এটা সহজ সৰল দিন তেওঁ অতিবাহিত কৰিলে। আজিৰ দিনটোত চাহ শ্ৰমিকসকলৰ তেওঁ মনৰ বুজ ল'লে, সমস্যাখিনিৰ কথা বুজিবলৈ চেষ্টা কৰিলে আৰু এক অন্য ৰূপত দেখিবলৈ পোৱা গ'ল। বিশেষভাৱে যদি ক'ব পাৰি তেতিয়াহ'লে চামেলিৰ ৰূপতে দেখিবলৈ পোৱা গ'ল প্ৰিয়ংকা গান্ধীক। এয়া মন্দিৰৰ ভিতৰৰ ভাগৰ কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ। মন্দিৰত মহাভৈৰৱ মন্দিৰত উপস্থিত হৈ আশীষ ল'লে আৰু তাৰ পাছত এনেধৰণে বাহিৰলৈ ওলাই অহাও দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ যিহেতু কাৰ্যসূচী কেইবাটাও আছিল, সকলো কাৰ্যসূচী সামৰি আজিৰ দিনটো অতি ব্যস্ততাৰ মাজেৰে পাৰ কৰিলে প্ৰিয়ংকা গান্ধীয়ে। আৰু বিশেষভাৱে আজি দেখিবলৈ পোৱা গ'ল যে মহিলা চাহ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰিলে। আৰু আনহাতে দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক ৰাইজে প্ৰিয়ংকা গান্ধীক এবাৰ ওচৰৰ পৰা চাবলৈও কিন্তু চেষ্টা কৰিছে। ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধী আৰু প্ৰভাৱ কিন্তু বিস্তাৰ কৰিছে, সেয়া সত্য প্ৰমাণিত হৈছে, দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে ৰাইজৰ মাজত এতিয়া প্ৰিয়ংকা গান্ধী আৰু আমি দেখুৱাই গৈছোঁ মন্দিৰৰ পৰা দেখুৱাই গৈছোঁ, মন্দিৰত আশীষ লোৱাৰ দৃশ্য আমি দেখুৱাই গৈছোঁ এই মুহূৰ্তত। আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। আজি চূড়ান্ত হ'ব এজিপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা। অসম বিজেপিৰ নিৰ্বাচনী কমিটিৰ বৈঠকত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত। কাইলৈ দিল্লীলৈ উৰা মাৰিব বিজেপি এজিপিৰ নেতৃত্ব। এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ। গ্ৰহণযোগ্যতা আৰু জয়ী হৈ অহাৰ সম্ভাৱনা থকা প্ৰাৰ্থীক প্ৰদান কৰা হ'ব টিকট। পুনৰ এবাৰ কৈছোঁ, আজি চূড়ান্ত হ'ব এজিপি বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা। কিন্তু কালি দিনটোত দেখিবলৈ পোৱা গৈছিলে যে ইখনৰ পিছত সিখনকৈ বৈঠক অনুষ্ঠিত হৈছিল। প্ৰথম অৱস্থাত যিখন বৈঠক অনুষ্ঠিত হৈছিল তাৰ কোনো সফল ৰূপায়ণ দেখিবলৈ পোৱা নগ'ল। পৰৱৰ্তী সময়ত কিন্তু এজিপিৰ এখন বৈঠক হ'ল আৰু সেই বৈঠকৰ অন্ততো কিন্তু সম্পূৰ্ণৰূপে স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত জনোৱা নহ'ল। কিন্তু এতিয়া শেহতীয়া খবৰ অনুসৰি যে ভিতৰত যি খামখেয়ালি বা বেমেজালিৰ সৃষ্টি হৈ আছে তাকে লৈ যি ধৰণে চৰ্চাত আছে সম্পূৰ্ণ খবৰ, আৰু তাত এতিয়া দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোৰ ভিতৰতে এই খবৰ পোৱা গৈছে যে আজিয়ে চূড়ান্ত হ'ব এজিপি বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা। কিন্তু কেতিয়া হ'ব এয়া আমি কিছু সময় পাছতে খবৰ লাভ কৰিম। ঋতিক কৌশিক আছে, আমি সংযুক্ত হৈছোঁ। ঋতিক, আজিৰ দিনটোৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কাৰণ কালিলৈকে যিটো কথা চূড়ান্ত হোৱা নাছিল, প্ৰশ্ন বিভিন্ন ধৰণে উত্থাপন হৈছিল আৰু আজি কিছু সময় পূৰ্বে এয়া ঘোষণা কৰা হৈছে যে আজিয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হ'ব। পাপৰি, মই বৰ্তমান বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াত ধাৰাবাহিকভাৱে পুৱাৰ ভাগৰ পৰা বৈঠক ইয়াত অব্যাহত আছে। তাত যিসকল প্ৰাৰ্থিত্ব প্ৰয়াসী আছে তেওঁলোকৰ লগত যি বিজেপি দলৰ নেতৃত্ব আছে সেই নেতৃত্বই তেওঁলোকৰ লগত কথা পাতিছে। যিসমূহ জিলাসমূহৰ সভাপতি সম্পাদক প্ৰভাৰী তেওঁলোকৰ পৰা প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰ বিষয়ে তেওঁলোকে তথ্য সংগ্ৰহ কৰিছে। কিছু সময় পূৰ্বে ইয়াত মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বৈজয়ন্ত পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে ধৰি কেইবাজনো লোক ইয়াত উপস্থিত আছিল। তেওঁলোকে ইতিমধ্যে ইয়াৰ পৰা ৰাওনা হৈছে, কিন্তু এতিয়াও যি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া ইয়াত উপস্থিত আছে, যি সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া ইয়াত উপস্থিত আছে, তাৰ সমান্তৰালকৈ অজয় জামল ডাঙৰীয়া ইয়াত উপস্থিত আছে। আৰু তেওঁলোকে ইয়াত যি জিলাসমূহৰ পৰা যিসকল প্ৰাৰ্থিত্ব প্ৰয়াসী হওক বা জিলা সম্পাদক সভাপতি আৰু জিলা প্ৰভাৰীসকল আছে তেওঁলোকৰ লগত এজন এজনকৈ তেওঁলোকৰ লগত আলোচনা কৰিছে আৰু তেওঁলোকে বা যি তৃণমূল পৰ্যায়ৰ পৰা কাক আচলতে বিচাৰিছে এই তথ্যসমূহ লৈছে। আৰু কিছু সময় পূৰ্বে দিলীপ শইকীয়া ডাঙৰীয়াই এটা কথা কৈছে যে অগপৰ লগত তেওঁলোকৰ যি বুজাবুজি সেই বুজাবুজি তেওঁলোকৰ চলি আছে আৰু কাইলৈ অগপ আৰু বিজেপিৰ নেতৃত্ব কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত যাব আৰু তেওঁলোকে আজিৰ নিশাটোৰ ভিতৰত যি তালিকা বা যি পেনেল সেই পেনেল প্ৰস্তুত কৰিব। সেই প্ৰস্তুত কৰাৰ পিছত সেই তালিকালৈ তেওঁলোকে দিল্লীলৈ যাব আৰু তেওঁলোকে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত, দিল্লীত যি কেন্দ্ৰীয় নিৰ্বাচনী কমিটি আছে তেওঁলোকে চূড়ান্ত সিদ্ধান্ত ল'ব। কিন্তু আজি নিশাটোৰ ভিতৰতে হয়তো সমগ্ৰ যি ছবি সেই ছবি পোহৰলৈ আহিব যে
কেইটা সমষ্টিত অগপই প্ৰাৰ্থী দিব, বিজেপিয়ে কেইটা সমষ্টিত দিব বা UPPLে কেইটা সমষ্টিত দিব বা আন যিসমূহ মিত্ৰজোঁটৰ দল আছে তেওঁলোকে কেইটা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব। আৰু এই ক্ষেত্ৰত বৰ্তমান সময়ত যি মন্ত্ৰীৰ যি কলনী আছে সেই কলনীটোৰ AGPৰ বৈঠক তেওঁলোকে পৃথকে পৃথকে চলি আছে। কিছু সময় পূৰ্বে আমি যি তথ্য পাইছোঁ সেই তথ্যমতে মুখ্যমন্ত্ৰীৰ যি প্ৰেছ উপদেষ্টাৰ বাসগৃহত অতুল বৰা গৈ অগপৰ সভাপতি অতুল বৰা গৈ উপস্থিত হৈছে। তাত ইতিমধ্যে মুখ্যমন্ত্ৰী তাত আছেই আৰু হয়তো এই বিষয়ে তেওঁলোকৰ চূড়ান্ত যি সিদ্ধান্ত সেই সিদ্ধান্ত আজি নিশাটোৰ ভিতৰতে হোৱাৰ সম্ভাৱনা আছে। কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিলে। ঋতিক, আপুনি ইতিমধ্যে আমাক সকলোখিনি কৈছে যে আজি চূড়ান্ত হোৱাৰ কথা, এতিয়াও কথা আহে, গতিকে স্পষ্ট ৰূপত এই মুহূৰ্তলৈকে অহা নাই। কাৰণ কালিৰ দিনটোতো আমি যদি চাওঁ যে কালিও বৈঠকৰ ওপৰত বৈঠক অনুষ্ঠিত হ'ল, বিশেষকৈ আসনক লৈ বা সমষ্টিক লৈ যেনেধৰণে কিছু চৰ্চা হ'ল, যেনেধৰণে বৈঠক অনুষ্ঠিত হ'ল, সেই বৈঠকৰ কিন্তু কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত নহ'ল। আৰু আজি কিছু সময় পূৰ্বে ঋতিক এই ঘোষণা কৰা হ'ল যে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হ'ব, চূড়ান্ত প্ৰাৰ্থী তালিকা আহি পৰিব, কাইলৈ আকৌ দিল্লীলৈ উৰা মাৰিব। গতিকে এই সকলোবোৰ আজি যদি হয় তেতিয়াহ'লে কিমান সময়ৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে? বৈঠক কেইখন অনুষ্ঠিত হৈ আছে আৰু ক'ত ক'ত অনুষ্ঠিত হৈ আছে? চাওক, এই ক্ষেত্ৰত ৰাজ্যিক মুখ্য কাৰ্যালয়ত ইতিমধ্যে ইয়াত বৈঠক হৈ আছে। আমি আগতে উল্লেখ কৰিছোঁ যে মন্ত্ৰীৰ যি কলনী আছে সেই মন্ত্ৰী কলনীটো বৈঠক অনুষ্ঠিত হৈ আছে। মুখ্যমন্ত্ৰী বৰ্তমান সময়ত আছে। ইয়াৰ পিছতে নিৰ্বাচন কমিটিৰ যি বৈঠক সেই বৈঠক ইয়াত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ যি কোৰ কমিটি আছে সেই কোৰ কমিটিৰ বৈঠকো হ'ব। তো আপুনি সময়টো এতিয়া সঠিকভাৱে কোৱাটো টান পাপৰি যে কেতিয়ালৈ আমি গম পাম। কিন্তু আজি নিশাটোৰ ভিতৰতে বা দিল্লীলৈ যোৱাৰ পূৰ্বে আমি নিশ্চিত হ'ব পাৰিম যে অগপ বা বিজেপি হওক বা আন মিত্ৰদলে কেইটা সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। নিশ্চয় ঋতিক, এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। গতিকে আৰু এনেকুৱা ধৰণৰ ব্ৰেকিং থাকিলে আমি আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম, কাৰণ যিহেতু বৈঠক অনুষ্ঠিত হৈ আছে, গতিকে যিকোনো মুহূৰ্ততে যিকোনো খবৰ ওলাব পাৰে। গতিকে তাৰ বাবে ঋতিক আমাৰ সৈতে থাকিব। আৰু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ যে কোৰ কমিটিৰ বৈঠকো আছে। গতিকে আজিয়ে চূড়ান্ত হ'ব AGP বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা। আনহাতে দিলীপ শইকীয়াৰ মন্তব্যৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে কাইলৈ আবেলিৰ ভিতৰতহে সকলো স্পষ্ট হ'ব বুলি মন্তব্য কৰিছিল। অগপৰ সৈতে আসন বুজাবুজিক লৈ আলোচনাৰ অন্তত প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণকো তীব্ৰ সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে হাগ্ৰামাৰ মহাজোঁটত চামিলকৰণ প্ৰসংগতো মন্তব্য কৰিলে মন্ত্ৰী হিমন্তই। এজন শিক্ষকে অৱসৰ লোৱাৰ পিছত যেনেকৈ বিদায় দিলে তেনেকৈ হাগ্ৰামা মহিলাৰীক বিদায় দিয়া বুলি মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই। যিসকলে মিয়া মিউজিয়াম, মিয়া স্কুল স্থাপন কৰিম বুলি কয়, সেইসকল মিয়াৰ ভোট মোক নালাগে বুলিও স্পষ্ট ৰূপত মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। লগত যোৱাকালি আমাৰ প্ৰথমলানি বৈঠক অনুষ্ঠিত হৈ যায় আৰু প্ৰথমলানি বৈঠকত অহা বিধানসভা নিৰ্বাচনত আমি কি ধৰণে অৱতীৰ্ণ হ'ম তাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা হয়। সেই আলোচনাত অমীমাংসিত হৈ থকা কিছু ইস্যু বা কিছু বিষয় আজি মই অনানুষ্ঠানিকভাৱে আলোচনা কৰোঁ আৰু প্ৰায় 95% আমাৰ মাজত ঐক্যমত সহমত হৈছে। আজি গধূলি গণপৰিষদৰ দলৰ লগত আনুষ্ঠানিকভাৱে আমাৰ আন এক বৈঠক অনুষ্ঠিত হ'ব। অহাকালি অসম গণপৰিষদ দল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি JP নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে আসন বুজাবুজি চূড়ান্ত কৰা হ'ব। অগপৰ কেইবাগৰাকীও নেতা ইতিমধ্যে কৈছে আসনৰ আপুনি এটা কথা কৈছিলে আজি কিছুদিন আগতে এৰা ধৰা কৰা হ'ব। অসম গণ পৰিষদে যোৱাবাৰ যিমান চিটত প্ৰতিদ্বন্দ্বিতা কৰিছিলে সেই চিটতকৈ আসনৰ সংখ্যা কম নহয় আৰু বৰঞ্চ অসমৰ নতুন নতুন ক্ষেত্ৰত য'ত আগতে গণ পৰিষদ নাছিল তেনেকুৱা স্থানলৈও মই ভাবোঁ গণ পৰিষদ দল আগবাঢ়ি যাব আৰু আসনৰ সংখ্যালৈ মোৰ মনত কোনো সন্দেহ নাই যে কোনো ভুল বুজাবুজিৰ অৱকাশ নাই আৰু আমি একেবাৰে মৰ্যাদাপূৰ্ণ গণ পৰিষদৰো যি মৰ্যাদা আছে আৰু ভাৰতীয় জনতা পাৰ্টিয়েও নিজৰ মিত্ৰ দলক লৈ চলাৰ যি সংকল্প আছে এই দুইটা প্ৰিন্সিপলৰ ভিত্তিত আমাৰ সম্পূৰ্ণভাৱে মৰ্যাদা সহকাৰে
আসনৰ বুজাবুজি হৈ যাব। খবৰ অব্যাহত ৰাখিম সময় বিৰতি। বিশিষ্ট বাঁহীবাদক লোকসংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মা আৰু নাই। মঙলবাৰে পুৱা প্ৰায় 6 বজাত অম্বিকাগিৰি নগৰৰ নিগাজী পামত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। শুই থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকী। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 86 বছৰ। হাজাৰজনৰ বুকুত কাৰুণ্য কেদাৰ ৰাগ তুলি কাহানী উভতি নহাৰ বাটেৰে বাট বুলিলে বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাই। মহানগৰীৰ অম্বিকাগিৰি নগৰৰ নিজা বাসগৃহত পুৱা 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰভাত শৰ্মাই। অসমীয়া লোকগীত আৰু সুৰ সাধক আৰু গৱেষক তথা অসমৰ সংগীত জগতত মহিৰুহগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নিগাজী পামৰ বাসগৃহত ভিৰ কৰে বহু গুণমুগ্ধই। অন্তিম দৰ্শন কৰাৰ লগতে জনাই শেষ শ্ৰদ্ধাঞ্জলি। কান্দোনত ভাগি পৰে প্ৰভাত শৰ্মাৰ জীয়ৰী কথা সংগীত শিল্পী তৰালী শৰ্মা। বাঁহীবাদক তথা লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাৰ জন্ম হৈছিল 1935 চনৰ 7 জুলাইত। 1960 চনৰ পৰা 1990 চনৰ শেষচোৱালৈকে প্ৰভাত শৰ্মা আছিল অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট। 1973 চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি 1998 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে। আজি তেখেতৰ এই যি বিয়োগ হ'ল বিশাল শূন্যতাৰ সৃষ্টি হৈছে অসমৰ সংগীত জগতত আৰু আমি আকাশবাণী পৰিয়ালো শোকস্তব্ধ। তেখেতৰ নিচিনা এগৰাকী মহান সংগীতকক হেৰুৱাই আমি সকলো মৰ্মাহত হৈ পৰিছোঁ। বিশিষ্ট শিল্পীগৰাকীয়ে অসমৰ থলুৱা বাদ্যযন্ত্ৰীক লৈ পাঞ্চজন্য সংঘধ্বনি নামৰ এটি সুৰ সমলয় দল গঠন কৰিছিল। পিছলৈ ইয়াক দেৱগান্ধাৰ নামেৰে নামাকৰণ কৰা হয়। ব্লেক মানি, সন্তান, সন্ধ্যাৰাগ, সাৰথী, আপোনজন, মোহমুক্তি, অনল, কদমতলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰ ইত্যাদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক ৰূপে কাম কৰাৰ উপৰিও দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত প্ৰচাৰিত ধাৰাবাহিক পথৰু ঘাটে ৰিঙিয়াই আৰু ব্ৰিকুদৰ বৰুৱাৰ বিয়াত সংগীত পৰিচালনা কৰিছিল। প্ৰভাত শৰ্মা অসমীয়া সংগীত জগতৰ এজন উজ্জ্বল নক্ষত্ৰ। তেওঁ কেইবাখনো অসমীয়া কথাছবিত সংগীত পৰিচালনা কৰিছে। তাৰপিছত সন্তান কথাছবিখন উল্লেখযোগ্য, ৰ'দালিয়ে ৰ'দ দিব কলামে একাতৰিব মন হ'ব সেউজীয়া সেউজীয়া। তাৰ উপৰি তেওঁ এটা পাঞ্চজন্য বুলি এটা তেওঁৰ মানে লোকসংস্কৃতিৰ টীম এটা আছিলে। লতা মংগেশকাৰ যেতিয়া নেহেৰু ষ্টেডিয়ামত গান গাবলৈ আহিছিল তেতিয়া প্ৰভাত শৰ্মাই পাঞ্চজন্যৰ জৰিয়তে অসমীয়া সংস্কৃতি লতা মংগেশকাৰৰ লগত প্ৰদৰ্শন কৰিছিল আৰু মানুহে চাই মুগ্ধ হৈছিল। গতিকে তেওঁৰ মৃত্যুত মই তেওঁৰ বিদেহ আত্মাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। 2001 চনত প্ৰভাত শৰ্মাই লাভ কৰিছিল অসম চৰকাৰৰ শিল্পী দিৱস বঁটা। অসমীয়া লোকসংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2004 চনত লাভ কৰিছিল সংগীত নাটক অকাডেমী বঁটা। এজন সংস্কৃতি জগতৰ অপূৰ্ণীয় ক্ষতিটো এইটো বাদ দিয়া, সেইটো নিজৰ খুৰা আছিলে বুলি মানিছিলোঁ। বহুত কাম কৰিছোঁ, তেখেতৰ তলত লোকগীত গাইছোঁ, বহুত কিবা কৰিছোঁ, কিন্তু বহুত মৰমীয়াল আছিলে। তেখেত আমাৰ সকলোৰে আচলতে গুৰুজনা আছিলে। আমি সদায় ফোক সম্পৰ্কে, বৰগীত সম্পৰ্কে হওক, থলুৱা বাদ্য সম্পৰ্কে হওক, কিবা জানিব খুজিলে, কিবা দৰকাৰ হ'লে আমি সদায় প্ৰভাতদাৰ ওচৰলৈকে আহোঁ। তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা আজি হেৰাইছে। গতিকে এই ক্ষতি পূৰণ আচলতে নহয় আৰু তেনে এজন দ্বিতীয় ব্যক্তি আমাৰ চকুত এতিয়ালৈকে নাই। দুপৰীয়াৰ ভাগত আৰম্ভ হয় বিশিষ্ট শিল্পীগৰাকীৰ অন্তিম যাত্ৰা। বিশিষ্ট শিল্পীগৰাকীৰ বাসভৱনৰ পৰা অম্বিকাগিৰি সেউজ সংঘলৈ নিয়া হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ। শ্বহীদ ন্যাস, ৰবীন্দ্ৰ ভৱন, অনাতাঁৰ কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰতো অজস্ৰ গুণমুগ্ধই জনাই শেষ শ্ৰদ্ধাঞ্জলি। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। লখিমপুৰৰ পিছত তেজপুৰত নিৰ্বাচনী ৰণদংকা বজালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। তেজপুৰত বিশাল জনসভা সম্বোধন কৰি প্ৰিয়ংকাই ঘোষণা কৰিলে কংগ্ৰেছৰ 5টা গেৰাণ্টি। নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছে ঘোষণা কৰা গেৰাণ্টি কেইটা হৈছে: নাগৰিকত্ব সংশোধনী আইন বাতিল, 5 লাখ চৰকাৰী চাকৰি প্ৰদান,
চাহ শ্ৰমিকৰ দৈনিক মজুৰি 365 টকালৈ বৃদ্ধি, মাহিলী 200 ইউনিটলৈ বিজুলী আৰু অসমৰ গৃহিণীক মাহিলী দিব 2000কৈ টকা। জনসভাত কংগ্ৰেছৰ 5টা গেৰাণ্টি ঘোষণা কৰি বিজেপিক তোলা ধুনা দিয়ে প্ৰিয়ংকা গান্ধীয়ে। ইপিনে বিশাল জনসভা সামৰি স্থানীয় চাহ শ্ৰমিকৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকী। कायम रहना पड़ेगा और एक वादे की तरह नहीं, उसको एक तरह से गारंटी करना पड़ेगा, क्योंकि जो स्थिति है वो ठीक नहीं है और सुनवाई भी नहीं है। हर चीज, पेट्रोल, डीजल, गैस के सिलेंडर, हर चीज के दाम बढ़ रहे हैं और वो सिर्फ इनके लिए तो बहुत बड़ी आपत्ति है, लेकिन जैसे आप हैं, आपके लिए भी आपत्ति है, सबके लिए है। तो मतलब अब समय आ गया है कि एक ऐसी सरकार आए जो जनता की समस्याओं को समझे और उनको सुलझाने की पूरी तरह से कोशिश करे दिल से। क्योंकि बगान में भी महिलाओं ने मुझे कहा, सब नेता आते हैं, हर समय बड़े बड़े वादे करते हैं, शायद उनको बहुत उम्मीद भी थी इस सरकार से, क्योंकि उन्होंने मुझे बताया कि शुरू में पैसे मिलते थे अकाउंट पे, शुरू में एक आध गैस सिलेंडर मिल गया। अब वही गैस सिलेंडर अंदर यहाँ पे भी, यहीं इनकी रसोई में भी खाली पड़ा है। 800-900 रुपए किसके पास है कि गैस सिलेंडर भरवाए? तो मतलब उम्मीदें थी, उम्मीदों को नकारा गया है, बड़े बड़े वादे किए गए हैं, वादों पर अमल नहीं हुए हैं और स्थिति ये है कि देश में गरीबी बढ़ रही है। जो सरकार के जो बड़े बड़े उद्योगपति मित्र, उनको सब कुछ मिल रहा है, एयरपोर्ट खरीद रहे हैं, आपका गुवाहाटी एयरपोर्ट भी खरीद लिया है। तो बड़ी बड़ी चीजें उनकी उपलब्धियां हो रही हैं, उनको सुविधा मिल रही है और जिनको मिलनी चाहिए उनको नहीं मिल रही है। तो ये स्थिति तो बदलनी पड़ेगी। কংগ্ৰেছৰ বন্ধু আছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ বাবেহে বিজেপিৰ বন্ধু হৈছিল হেনো হাগ্ৰামা মহিলাৰী। এতিয়া পুনৰ কংগ্ৰেছৰ সৈতে বন্ধুত্ব স্থাপন কৰি হাগ্ৰামাই কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ দিছপুৰত পাতিব বুলি মঙলবাৰে এআইচিচিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ সন্মুখত সদম্ভে ঘোষণা কৰে। এতিয়া আকৌ আমি কংগ্ৰেছৰ লগতে থাকিম আৰু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব, চিন্তা কৰিব নালাগে। বিজেপিৰ শ্ৰাদ্ধ অহা মে' তাৰিখত মে' মাহত 2 তাৰিখত দিম। প্ৰিয়ংকাৰ কাষত হাগ্ৰামা, মঞ্চলৈ একেলগে উঠি গ'ল দুয়ো। বিৰোধী মহাজোঁট বন্ধনত প্ৰৱেশৰ পিছত BPFৰ মুৰব্বী হাগ্ৰামাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সন্মুখত দিলে প্ৰতিশ্ৰুতি। 21ৰ নিৰ্বাচনত কংগ্ৰেছেই হ'ব জয়ী। হাগ্ৰামাই অকলেই কংগ্ৰেছলৈ আনি দিব 12খন আসন। বিজেপিটো উল্টা মাৰি কংগ্ৰেছত আহিব 12টা সমষ্টি আনি দিম মই। আগত কংগ্ৰেছৰ আছিল, মই উল্টাই দিলোঁ না ইফালে, কিন্তু আকৌ বিজেপিৰ পৰা এতিয়া কংগ্ৰেছত উল্টাই দিম। কি কৰিব? কি কৰিব? পৰিষদীয় নিৰ্বাচনত চৰকাৰ গঠন কৰিব নোৱাৰাৰ বেদনা এতিয়াও মাৰ যোৱা নাই হাগ্ৰামাৰ। বিজেপিক স্বাভাৱিকতেই তীক্ষ্ণ সমালোচনা কৰি হাগ্ৰামাৰ দাবী, বিডিচিত এতিয়াও অবৈধ চৰকাৰ চলি আছে। বিটিচিত যিটো চৰকাৰ হৈ আছে সেইটো ইলিগেল। আমি 100% চৰকাৰ বনাম বিটিচিত আকৌ মই, চিন্তা কৰিব নালাগে। ইলিগেল চৰকাৰ বিটিচিত বিজেপি আৰু UPPL যিটো চৰকাৰ চলাই আছে এইটো ইলিগেল, আমি মানিব পৰা নাই এই চৰকাৰটো। পিছে পৰাজয়ৰ পুতক তুলিবলৈ পণ লৈছে হাগ্ৰামাই। হাগ্ৰামাৰ আশা, কংগ্ৰেছ শাসনলৈ আহিলে আকৌ বিটিচি প্ৰধান হ'ব হাগ্ৰামা মহিলাৰী। হাৰিব বিজেপি দখলত থকা 12টা চিটটো মোৰ কেপাচিটি আৰু কংগ্ৰেছটো নিজাবগীয়া আৰু আছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। जय मोती कौन बारी जी पैदा हुए।